হাইড্ৰপনিক প্ৰক্ৰিয়াৰে আজি বুটৰ শাক সিঁচিম, লগতে এয়া বিলাহী আৰু কেপচিকামৰ গুটি পচাম। আপোনালোকে শেষলৈকে চাব ভিডিঅ'টো। আপোনালোকলৈ এটাই অনুৰোধ, ভিডিঅ'টো চালে মানে চাউণ্ডটো অকণমান বঢ়াই ল'বচোন। মই মানে আজি ভইচ অভাৰ কৰা নাই, অকণমান কৰিছোঁ অভাৰ, কিন্তু এনেকৈ ডাইৰেক্ট দিছোঁ ভইচটো। সকলোকে নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বলকচোন কিনো শাক ৰুওঁ আৰু কেনেদৰে মই শাকবিলাক গুটি উলিয়াওঁ, মানে গুটিবিলাক পচাওঁ, তাকে দেখুৱাওঁ বুলি ওলাইছোঁ। আৰু ভিডিঅ'টো আপোনালোকে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। লগতে চেনেল যদি নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে। আৰু আজি এয়া মোৰ ভিডিঅ'টোত মেইন আছে, এয়া দেখিছেনে, এয়া কেপচিকাম আৰু বিলাহী আৰু কেপচিকামৰ, মই সেইদিনাখন কেপচিকাম ছিঙাৰ ভিডিঅ'টো দেখুৱাইছিলোঁ আপোনালোকক। কেনেদৰে ছিঙিলোঁ নহয়, মানে ছিঙা দেখুৱাইছিলোঁ, কেনেদৰে মইনো গুটিটো পচাওঁ তাকে বোলো দেখুৱাওঁ। এবাৰ অকণমান সৰহকৈ ৰুম বুলি ভাবিছোঁ। আৰু বিলাহী কেইটামান পচাইছিলোঁ, মই ৰুইছিলোঁ কিন্তু মৰি থাকিলে, আকৌ এতিয়া পচাম বুলি ভাবিছোঁ। আৰু লগতে হাইড্ৰপনিক প্ৰক্ৰিয়াৰেনো কেনেদৰে বুটৰ শাক সিঁচিব পাৰি তাকে দেখুৱাম। এয়া দেখিছে, বুটৰ শাক হাইড্ৰপনিক প্ৰক্ৰিয়াৰে কৰিম। আপোনালোকে এনেদৰে কৰিব পাৰে। তেন্তে হ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ, বলক। এয়া মই দুটা বাতি লৈ লৈছোঁ। প্ৰথমে এইটো এনেকৈ, তাৰপাছত আৰু ইফালে দেখিছেনে, মই দুটা বাতি লৈ লৈছোঁ। এটা কেপচিকামৰ গুটি থ'ম, আন এটা থ'ম বিলাহীৰ গুটি। আৰু কেপচিকামটো এয়া মাজত ধুনীয়াকৈ কটাৰীয়ে ফালি লৈ ভিতৰৰ চোৱা গুটিবোৰ উলিয়াই লৈছোঁ। আপোনালোকেও এনেদৰে গুটি উলিয়াব। এইবাৰ আকৌ মই ওচৰৰ পৰা দেখুৱাই দিছোঁ দেই, ভিডিঅ'টো ইমান দূৰৰ পৰা আপোনালোকে ধৰিব নোৱাৰিব বুলি। ওচৰত আনি লৈছোঁ। মোৰ অৱশ্যে ষ্টেণ্ড এডাল নোহোৱা নহয়, টিকলু মিকলু ষ্টেণ্ড এডাল আছে। সেইডালৰ জৰিয়তে আৰু ভিডিঅ'বিলাক কৰি থাকোঁ, আৰু সেইডালৰ জৰিয়তে এই ভিডিঅ'টো কৰিছোঁ মই। আৰু এয়া ধুনীয়াকৈ উলিয়াই লৈছোঁ। আৰু এয়া কেপচিকামবোৰ দেখোঁতে একেবাৰে মাইক্ৰ জলকীয়াৰ দৰে লাগিছে। মই মাইক্ৰ জলকীয়া থকা হ'লে তুলনা কৰি দেখুৱালোঁ হ'লে এই জলকীয়াটোৰ লগত, মানে এনেই দেখিবলৈহে কেমেৰাত সৰু নিচিনা লাগে, এনেকৈ বাৰু ডাঙৰে। তো যদি জলকীয়া হোৱা হ'লে, এনেকৈ যদি ওলোৱা হ'লে মোৰ কি হ'ল হ'লে বাৰু। এনেই জলকীয়া নিচিনা দেখিছে, মোৰো তেনেকুৱাই লাগিছে। একেবাৰে অৱস্থা নাইকিয়া হৈ গ'লোঁ হয় আৰু কিছুমান জলকীয়া এনেদৰে মই উলিয়াওঁ, ভোট জলকীয়াও এনেদৰে উলিয়াই পাইছোঁ। মানে কি হয়, যদি এনেকুৱা উলিয়াবলগীয়া হয় জলকীয়াৰ লগে লগে বেলেগ কাম কৰি দিব লাগে, তেতিয়া জ্বলাটো অলপ নাইকিয়া হৈ যায়। মানে জলকীয়া গুটি ওলাই লগে লগে হাতখন ধুই দিব নালাগে, বেলেগ কিবাকিবি কাম কৰি মেলিহে ধুব লাগে, তেতিয়াহে। আৰু ইফালে দেখিছেনে, এইখিনি কৰি মেলি হৈ গ'ল। এতিয়া বিলাহীখিনি কৰিব লাগিব। এয়া এতিয়া বিলাহীখিনি কৰি লওঁ। আপোনালোকে ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ চাব দেই। এনেদৰে বিলাহীটো কাটি ল'ম। এটা বিলাহীয়ে চাৰিফাল কৰি লৈছোঁ মই, তেতিয়া উলিয়াবলৈ সুবিধা হ'ব গুটিবোৰ। এনেকৈ এফাল কৰি মেলি উলিয়াবলৈ অকণমান অসুবিধা পাইছোঁ মই। বিলাহীটো অকণমান ডাঙৰো, এটা বিলাহী। আৰু গুটি খুব কম আছে দেই। আগৰবাৰ সেই যিবাৰ মই মানে পচাইছিলোঁ, তেতিয়া গুটি ভালেমান আছিলে। এইবাৰ আকৌ কম আৰু গুটিখিনি কিবা পচা টাইপৰ নিচিনা লাগিছে। ক'লা পালোঁ মই গুটিখিনি। এতিয়া বলক কিয় তেনেকুৱা হৈছে জানো। হাইড্ৰপনিক প্ৰক্ৰিয়াৰে কেনেদৰে বুটৰ গছ সিঁচিব পাৰি তাকে দেখুৱাওঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু বহুত সুবিধা হয় হাইড্ৰপনিক প্ৰক্ৰিয়াৰে। বুট নাইবা বুটজাতীয় যিকোনো মগু আৰু মেথি গুটি এইবিলাকো সিঁচিব পাৰি। মই আজি বুটকে দেখুৱাইছোঁ, আপোনালোকে চাব। কিছুমানে যদি ভাড়া ৰুম বা অন্য কিবা থাকে, তেনেহ'লে সহজে কৰি মেলি নিজৰ ঘৰৰ শাক খাব পাৰিব। বুটৰ শাক খাবলৈও খুব সোৱাদ দেই। এয়া বুটকেইটা, এয়া আধা ইয়াতে থ'ম আৰু এক খৰাহীতে থ'ম, আৰু আধা হেৰি কৰি দিম, মাটিত সিঁচি দিম মই। ইয়াৰ পৰা অলপমান ইয়াৰ পৰা থৈ দিম।
হ'লে এয়া বুটকেইটা এনেদৰে থৈ দিম, ইয়াতে থৈ দিম তলত এয়া এনেদৰে খৰাহী এটা। এয়া হৈছে দেখিছেনে? এইটো সৰু হৈছে, ইয়াতে থৈ দিব লাগিব। মানে মাজৰ চুই ইয়াত ফুটা নাই, সেইবাবে কিনাৰখিনি হ'ব লাগিব। খৰাহীটো মাজৰ চোৱাত মানে ফুটা নাই, সেইবাবে মই কিনাই কিনাই দি দিছোঁ বুটকেইটা। আৰু এই বুটকেইটা গজালি ওলালে বুলি আপোনালোকে ক'ব হয়তো, মানে সেইদিনা প্ৰসাদ বহুত আছিলে, ঘৰতো শৰাই পতা আছিলে, আকৌ মই পূজাটো গৈছিলোঁ, তেনেদৰে গজালিও ওলাই গৈছিলে। মই ভাবিলোঁ হাইড্ৰপনিক প্ৰক্ৰিয়াৰে বুটকেইটা সিঁচিয়ে থৈ দিওঁ। মই প্ৰায় তেনেকুৱা কৰোঁৱে, ঘৰত যদি মাহ প্ৰসাদ বেছি হয় তেনেহ'লে খোৱাখিনি খাওঁ, নোখোৱাখিনি এনেদৰে সিঁচি দিওঁ, শাক খাওঁ। আৰু ইমানকৈ বুট খোৱাটো ভাল নহয় গেছৰ কাৰণে, তেনেদৰে আপোনালোকে কৰিব পাৰিব। স্বাস্থ্যৰ কাৰণেও কিবা উপকাৰিতা শাক ঘৰতে কৰি খাব পাৰিব। আৰু এইফালে পানী দি দিছোঁ দেই মই পানী, এই পানীখিনি সলাই থাকিব লাগিব দুদিনৰ মূৰে মূৰে। পানী মই অভাৰে দি পালোঁ, কমাই দিব লাগিব। ইমান উপঙি যোৱাকৈ দিলে মানে আকৌ বুটখিনি গেলি যাব নহয়। আকৌ দি পাইছোঁ দেখিছেনে? মই মানে মিলাইছোঁ, মানে পানীখিনি উপঙি যোৱাকৈ দিলে ভাল হ'বনে তেনেকৈ। পিছত নিজে গম পালোঁ আৰু উপঙি যোৱাকৈ দিলেতো গেলি যাব বুটখিনি, সেইবাবে পানী মই অলপমান কম কৰি দিলোঁ। আৰু তলৰ ফালে একদম মানে গজালি মেলো মেলো কৰি আছে। মই এনেকৈয়ে থৈ দিছিলোঁ এই খৰাহীটোতে, মানে কোনোবা এডোখৰত মানে সিহঁতক জেগা লাগে আৰু বাঢ়িবৰ কাৰণে, তেনেকুৱা মানে হৈ আছে বুটখিনি। এদিনমান দেখুৱাম মই একদম প্ৰথমৰ পৰা। আজি অৱশ্যে বুট গজালি মেলাকৈ দেখুৱাই দিলোঁ। আৰু আগতেও মই ভিডিঅ' দিছোঁ, তেতিয়া মাটিত সিঁচা দিছিলোঁ। খাম বুলি ভাবিছিলোঁ বুটৰ শাকখিনি, কিন্তু ইমান ধুনীয়াকৈ ফুলিলে, খাম বুলি কৈ থাকোঁতে ফুলি গ'ল, সেইবাবে নেখালোঁ। এয়া ফুলিবকৈ দিছোঁ মই বুটৰ শাক কেইজোপা। যেতিয়া বুট লাগিব নহয় তেতিয়া দেখুৱাম। এতিয়া লগা নাই বাৰু, ফুলি আছে। এনেদৰে থ'ব লাগিব। আৰু তলত দেখিছেনে পানীখিনি সলাই থাকিব লাগিব। আৰু ইফালে ৰুব লাগিব, মই এই টুকুৰা জেগাত ৰুই দিম। বলক তেন্তে। আৰু এয়া মই এই জেগাটুকুৰালৈ গ'লোঁ। এই জেগাটুকুৰাত মানে মই একো বস্তু নিদিয়া নাই, মানে সকলো বস্তু ইয়াতে পেলাই দিওঁ গজক বুলি। আমলখি কেইটামান পেলাই থৈছোঁ, পুলি কেইটামান গজক, আমলখি এজোপা লাগে ঘৰত। আৰু মানিমুনিও নিজে নিজে হৈছে। আৰু এইজোপা কেপচিকাম, এইজোপা অলপমান ডাঙৰ জাতি হয়। আৰু এয়া মান ধনিয়া এজোপাও ৰুই থৈছোঁ মই। ইফালে মানিমুনিখিনি ইমান ধুনীয়া দেখিছেনে? আৰু ধনিয়াও ৰোৱা আছিলে, কিন্তু সেই ধনিয়াখিনি মই এইখিনি সিঁচিম বুলিয়ে আধা উঘালি পেলালোঁ। ইয়াক কেইজোপামানহে থৈ দিছোঁ, এই টুকুৰাতে আছিলে ভালেমান, মই উঘালি দিলোঁ এইখিনি সিঁচিম বুলিয়ে। এতিয়া প্ৰথমে মই কেপচিকামৰ গুটিকেইটা লৈ লৈছোঁ সিঁচিবৰ বাবে। আৰু আপোনালোকে এইখিনি সিঁচাৰ পাছত অকণ ফুটছাই ছটিয়াই দিব পাৰিব। মই অৱশ্যে ছটিওৱা নাই, কাৰণ ফুটছাইটো ছটিয়ালে মানে পোক পতংগই মানে খাই নিদিয়ে আৰু গুটিটো, নহ'লে মানে পৰুৱা কিবাকিবি এইবিলাক খাই দিয়ে, তাৰ ফলত নগজেগৈ পুলিটো মানে। সেইবাবে এনেদৰে দি দিব লাগে।
আৰু নিদিলেও কোনো কথা নাই বাৰু, যিসকলে ভালকৈ জানে। আৰু এইফালে মই বিলাহী লৈ লৈছোঁ এতিয়া সিঁচিবৰ কাৰণে। ইয়াত গুটি একদম কম, একেটুকুৰা জেগাতে কিন্তু অকণমান ঠাই সলাই লৈছোঁ আৰু সেইটুকুৰাতে। আৰু এনেও গম পাম বিলাহী পুলিকেইটা আৰু কেপচিকামৰ পুলিকেইটা এনেও গম পাম। আৰু এয়া মানিমুনি দেখিছেনে, মই ৰাতিপুৱা সদায় খাওঁ এনেকৈ মানিমুনি, কেঁচা মানিমুনি। আপোনালোকক দেখুৱাম বাৰু কেনেদৰে খাওঁ, আপোনালোকে খোৱা আৰম্ভ কৰি দিবচোন এনেদৰে মানিমুনি। সকলোবোৰ সিঁচি পাৰিলোঁ, এতিয়া বাকী আছে এয়া বুটকেইটাহে বাকী আছে, সেইকেইটাও সিঁচিলৈকে ভাল জেগাত কোনডোখৰত সিঁচোঁ তাকে ভাবি আছোঁ আৰু দেই। টুকুৰাতে সিঁচি দিব লাগিব। তেনেহ'লে মোৰ মিছনটো আৰম্ভ কৰি দিওঁ। আৰু বেছি নহয় ইমানকেইটাই আৰু বুটকেইটা সিঁচিবৰ কাৰণে বাছি লৈছোঁ মই। ইয়াতে শিল চিল আছিলে ভালেমান আছিলে আৰু মই ছাইড লগাই থ'লোঁ, কাৰণ এই বাৰী টুকুৰাত যদি এনেকৈ থাকে এনেই জেগাটুকুৰা ব্লক হৈ থকা নিচিনা লাগিছিলে, লগতে এইখিনি কিবাকিবি সিঁচিব পাৰিম মই, সেইবাবে ছাইড লগাই থৈ দিলোঁ। আৰু ইফালে কোৰ মাৰি দিলে দেউতাই, আৰু ময়ো অকণমান ওপৰ মাৰি লৈছোঁ, কাৰণ 4 দিনমান হ'ল কোৰ মাৰি থৈ দিয়া। আৰু আট খাই গৈছে মাটিখিনি, অকণমান মানে মই হেৰি কৰি লৈছোঁ আৰু বুটখিনি সোমাবৰ কাৰণে কোৰৰ ফাঁকে ফাঁকে, নহ'লে মানে গোটেই খাই দিব চৰায়ে। এনেই অকণমান ওপৰে আৰু তেতিয়া ভাল হ'ব মানে। আৰু ইফালে গোবৰ চোবৰ পেলাই লোৱা হৈছে, আৰু মাটিডোখৰ খুব টান। ওচৰত তামোল গছ থাকিলে জানেই টান হয় বুলি, কিন্তু এনেকুৱা শাক হ'ব নেকি, কাৰণ সেই ছাইডৰ যিখিনি মই বুটৰ শাক দিছিলোঁ তাতেও তামোল গছ আছে, সেইখিনি জেগাটুকুৰা টান আছিলে। কিন্তু বুট ধুনীয়াকৈ গজিছে, কিন্তু বাকী কিছুমান শাকবিলাক টান মাৰি ধৰে আৰু বেছি নাই বুট, সেইবাবে অকণমানকৈ হেৰি কৰি ল'লোঁ আৰু সিঁচি ল'লোঁ। ইয়াতে আজি মোৰ কাম সামৰণি পৰিলে, আৰু মোৰ ভিডিঅ'টো সামৰণি পৰিবগৈ। আৰু এইখিনিতে দেখিলোঁ এয়া জালুক, কালি মই সেইদিনাখন দেখাইছিলোঁ যে আপোনালোকক মায়ে বইল কৰি থকা, এইখিনি শুকুৱাই থৈছে। আৰু বেছি নাপালোঁ বুলি কৈছিলে, খুব কম পালোঁ এবাৰ। যোৱাবাৰ ছিঙি দিয়া অকণমান ভুল হোৱাৰ কাৰণে সেই ঠেমাটো মানে আগটো ছিঙি দিব নালাগে, অকল যিখিনি মানে জালুকৰ থোকটো সেইটো অকল কেঁচিয়ে কাটি দিব লাগে। আৰু ভিডিঅ'টো মই এইখিনিতে সামৰণি মাৰিছোঁ। অন্য এটি ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। আজিলৈ আহিছোঁ, বাই বাই।